নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন যোৰহাটৰ পিজলি চুক সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ পিজলি চুক সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উল্লেখযোগ্য যে যোৰহাট পিজলি চুক ঢেকৰগাঁওস্থিত সাৰ্বজনীন শিৱ মন্দিৰৰ 14 সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় পিজলি চুক শিৱ মন্দিৰত 14 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি আমি অনুষ্ঠান কৰিলোঁ পতা হ'ল ইয়াতে পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে যিখিনি কাৰ্য আমি কৰিলোঁ সকলো ৰাইজৰ সহযোগত আমি কৰিলোঁ সকলো ৰাইজে আমাক সহায় সহযোগ কৰাত আমি এই অনুষ্ঠানটো সফল ৰূপায়িত হৈছিল আমি ভাবিছোঁ গতিকে সংবাদ মাধ্যমৰ যোগেদিও আমি কথাষাৰ গম পাইছোঁ তেখেতসকলে যাতে আমাৰ এই কথাটো বহল প্ৰচাৰ কৰে আৰু আমাৰ এই অঞ্চলটো পিছ পৰি থকা অঞ্চলটো কেনেকৈ আকৌ আৰু পোহৰাই ৰাখিব পাৰোঁ সেই কামনাৰে মই তেখেতসকলৰ ওচৰত অনুৰোধ জনাইছোঁ। এই উপলক্ষে মন্দিৰ প্ৰাংগণত ধৰ্মীয় পৰিৱেশৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় উক্ত অনুষ্ঠানৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি ভগৱান শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰে উল্লেখযোগ্য যে এই অনুষ্ঠানতে ইতিবৃত্ত উন্মোচন কৰে পশ্চিম যোৰহাটৰ সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।